নমস্কাৰ বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ অধীনৰ অসম স্কিল ইউনিভাৰ্চিটিৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটোৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহকচোন আমি আজিৰ বিজ্ঞাপনটোৰ সবিশেষ আলোচনা কৰোঁ। বন্ধু বান্ধৱীসকল আজি মই যিটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ এই বিজ্ঞাপনটো 27 মে' 2025 তাৰিখে প্ৰকাশ কৰিছে। এইটো আসাম স্কিল ইউনিভাৰ্চিটি অৰ্থাৎ দক্ষতা বিকাশ বিশ্ববিদ্যালয় ফালৰ পৰা এই বিজ্ঞাপনটো আহিছে। গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, তেতিয়া আপোনালোকে ইয়াতে পদসমূহৰ বিষয়েও সকলোখিনি কথা আপোনালোকে জানিব পাৰিব। ইয়াতে এই বিজ্ঞাপনটোৰ একাউণ্টছ পদৰ কাৰণে আহিছে। আপোনালোকক মই পদকেইটা দেখাই দিছোঁ। প্ৰথম পদটো হৈছে ফাইনেন্স এণ্ড একাউণ্টছ অফিচাৰ আৰু ছেকেণ্ডটো হৈছে একাউণ্ট এছিষ্টেণ্ট। এই দুই ধৰণৰ পদ ইয়াতে আছে। এই পদকেইটাৰ কাৰণে আপোনালোকৰ বয়সৰ সীমাটো বেলেগ বেলেগ ধৰণৰ হ'ব। প্ৰথম মই দেখাইছোঁ আপোনালোকক ফাইনেন্স এণ্ড একাউণ্ট অফিচাৰ যিটো পদ আছে এই পদটোৰ কাৰণে। এই পদটোৰ কাৰণে বয়স আপোনালোকক 45 ইয়াৰ্ছলৈকে ধৰা হ'ব। এজটো আপোনালোকক 1/1/2025লৈকে ধৰা হ'ব আৰু ইয়াতে ৰিলেক্সেশ্যনো থাকিব। এজৰ যিটো ৰিলেক্সেশ্যন আপোনালোক গভৰ্ণমেণ্ট ৰুল মতে পায় সেইখিনি আপোনালোকে ৰিলেক্সেশ্যন পাই যাব। আৰু ইয়াৰ কাৰণে দৰমহাটো আপোনালোকৰ 30,000 টকাৰ পৰা 1,10,000 টকাৰ ভিতৰত ধৰা হৈছে আৰু প্লাছ গেট পে' থাকিব। গেট পে'টো 12,700 টকা হ'ব। ইয়াতে পদ আছে এটা। এইটো পদটো হৈছে পূৰা ফুল্লি ৰেগুলাৰ পদ হয়। আৰু যিটো একাউণ্ট এছিষ্টেণ্টৰ পদ আছে ইয়াৰ কাৰণে বয়সটো আপোনালোকৰ 38 ইয়াৰ্ছ হ'ব লাগিব 1/1/2025লৈকে। আৰু ইয়াতে আপোনালোকৰ স্কেল পে' দিয়া হৈছে। এইটো যিহেতু কণ্ট্ৰেকচুৱেল পদ হয় গতিকে ইয়াৰে পে'টো আপোনালোকৰ 35,000ৰ পৰা 45,000ৰ ভিতৰত ধৰা হ'ব। আৰু পদ আছে এটা, যিহেতু পদটো অলৰেডি মই কৈছোঁৱেই যে এইটো আপোনালোকৰ কণ্ট্ৰেকচুৱেল পদ হয়। এইটো কেতিয়ালৈকে থাকিব সেইটো আপোনালোকে পিছত জানিব পাৰিব। এতিয়া আমি আহোঁ এই পদকেইটাৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ কথা। শিক্ষাগত অৰ্হতা আপোনালোকে চাওক। প্ৰথম যিটো নাম্বাৰ 1 পদ আছে আমাৰ ফাইনেন্সিয়েল এণ্ড একাউণ্টছ অফিচাৰ, ইয়াৰ কাৰণে আপোনালোকৰ ফাৰ্ষ্ট কোৱালিফিকেশ্যনটো বিচৰা হৈছে বেচেলৰ ডিগ্ৰী ইন কমাৰ্চ। কমাৰ্চত আপোনালোকৰ বেচেলৰ ডিগ্ৰী হ'ব লাগিব, অৰ্থাৎ BCom আপোনালোকে পাছ কৰা হ'ব লাগিব যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ পৰা। আৰু লগতে 2 নম্বৰতে আপোনালোকক দিছে যে মিনিমাম 5 years অফ এক্সপিৰিয়েঞ্চ ফাইনেন্সিয়েল এডমিনিষ্ট্ৰেশ্যন বা মেনেজমেণ্ট ইন ইউনিভাৰ্চিটি অৰ আদাৰ গভৰ্ণমেণ্ট বা PSU ইউনিটছ। আপোনালোকৰ এইটো ইয়াতে 5 বছৰ বিচৰা হৈছে। 5 বছৰ আপোনালোকৰ ইয়াতে একাউণ্টছত কাম কৰা অভিজ্ঞতা লাগিব বুলি কৈছে। এডমিনিষ্ট্ৰেশ্যনৰ কাম কৰা বা মেনেজমেণ্ট অফ আপোনালোকৰ ইউনিভাৰ্চিটি গভৰ্ণমেণ্টৰ হওক বা ইউনিভাৰ্চিটি আণ্ডাৰত হওক আপোনালোকে যদি কাম কৰা অভিজ্ঞতা আছে তেতিয়াহ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াতে কোৱা হৈছে যে আপোনালোকৰ প্ৰিফাৰ্ড পাব যদি আপোনালোকে চাৰ্টাৰ্ড একাউণ্ট পাছ কৰি আছে। যদি আপোনালোকৰ কোৱালিফাইডটো চাৰ্টাৰ্ড একাউণ্ট আছে তেতিয়াহ'লে আপোনালোকে প্ৰিফাৰেঞ্চ পাব, বা ইণ্টাৰমিডিয়েট চাৰ্টাৰ্ড একাউণ্ট যদি আছে তেতিয়াও পাব। যিকোনো ইনষ্টিটিউট বা চাৰ্টাৰ্ড একাউণ্ট ইনষ্টিটিউটৰ পৰা পাছ কৰিলেই হ'ব। এইটো আপোনালোকৰ 1 নম্বৰ যিটো পদ আছে মই সেইটো কথা ক'লোঁ। এতিয়া আমি আহোঁ 2 নম্বৰ যিটো পদ আছে একাউণ্ট এছিষ্টেণ্ট। ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাটো বেচেলৰ ডিগ্ৰী ইন কমাৰ্চ হ'ব লাগিব। ইয়াতে আপোনালোকৰ বেচেলৰ ডিগ্ৰী হ'ব লাগিব, কমাৰ্চত হ'ব লাগিব। আৰু লগতে ইয়াতে আপোনালোকৰ মেজৰ ছাবজেক্ট হিচাপে থাকিব লাগিব একাউণ্টেঞ্চি বা ফাইনেন্স। এইটো কথা ইয়াতে উল্লেখ কৰা আছে, একাউণ্টেঞ্চি বা ফাইনেন্স আপোনালোকৰ মেজৰ ছাবজেক্ট হিচাপে থাকিব লাগিব। আৰু লগতে কি কোৱা হৈছে 2 নম্বৰতে কৈছে যে 6 month ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন। 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা আপোনালোকৰ থাকিব লাগিব। 3 নম্বৰতে কোৱা হৈছে যে মিনিমাম 5 years ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন এনি হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউট
যিকোনো শিক্ষাগত ইনষ্টিটিউটত আপোনালোকৰ 5 বছৰ কাম কৰা অভিজ্ঞতা থাকিব লাগিব আৰু একাউণ্টছ বা একাউণ্টছ ৰিলেটেড যদি ফিল্ডৰ কামো কৰিছে তেতিয়াও আপোনালোকৰ হ'ব। এইটো কথা ইয়াতে উল্লেখ আছে। এইটো আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি লৈ চাব পাৰিব। মই যিমানটো পাৰোঁ জনাই দিছোঁ আপোনালোকক। আৰু ইয়াত আপোনালোকে আবেদন কৰিবলৈ হ'লে এটা এপ্লিকেশ্যন ফিজো আপোনালোকে পে'মেণ্ট কৰিব লাগিব। এপ্লিকেশ্যন ফিজটো আপোনালোকৰ 500 টকা আছে। এতিয়া 500 টকাটো কাৰ কাৰ আছে মই সেইটো আপোনালোকক জনাই দিছোঁ। 500 টকাটো আপোনালোকে যিটো দেখিছে 500 টকা, এইটো যিসকল আনৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট আছে আৰু যিসকল OBC আৰু MOBC কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 500 ধৰা হৈছে। বাকী আদাৰ কেণ্ডিডেট SC হওক, ST প্লেন, ST হিলছ বা এক্স ছাৰ্ভিচমেন বা এক্স ছাৰ্ভিচ ওমেন হওক বা EWS বা PWD কেণ্ডিডেট তেওঁলোকৰ কাৰণে কিন্তু ইয়াতে এইটো কি কৰা হৈছে, কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিয়া হোৱা নাই। গতিকে ইয়াতে অকল OBC আৰু MOBC আৰু জেনেৰেল কেণ্ডিডেটসকলেহে 500 টকাটো পে'মেণ্ট কৰিব লাগিব। বাকীসকলে ইয়াতে পে'মেণ্ট কৰিব নালাগে। আৰু ইয়াতে আপোনালোকে এপ্লাই কেনেধৰণে কৰিব? এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ইয়াতে এটা অফিচিয়েল ৱেবছাইট আছে, এইটো দেখিছে নিশ্চয়, আমাৰ আছাম স্কিল ইউনিভাৰ্চিটিৰ। আছাম স্কিল ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল ৱেবছাইট এইটো আপোনালোকে নিশ্চয় দেখা পাইছে, asu.ac.in। এই ৱেবছাইটত আপোনালোকে গৈ তাৰ পৰা যিখন বিভাগৰ ফালৰ পৰা এখন এপ্লিকেশ্যন ফৰ্ম প্ৰিফাৰ্ড কৰিছে সেই ফৰ্মখন আপোনালোকে তাৰ পৰা ডাউনলোড কৰি লৈ সেই ফৰ্মখনতে আপোনালোকে ফিল আপ কৰি এই এড্ৰেছটো আছে, মই এড্ৰেছটো পিছত আপোনালোকক দেখাই দিম। সেই এড্ৰেছত আপোনালোকে পঠাব লাগিব ফৰ্মখন ফিল আপ কৰি। এতিয়া আমি চাওঁ ক'লৈ আমি ফৰ্মখন পঠাম। ফৰ্মখন পঠাবলৈ হ'লে আপোনালোকে ইয়াতে এড্ৰেছটো দিয়া আছে, এইটো আপোনালোকৰ যিটো পে'মেণ্ট 500 ৰুপিজ যিটো পে'মেণ্ট আছে এই পে'মেণ্টটো আপোনালোকে অনলাইন থ্ৰু পে'মেণ্ট কৰিব লাগিব, বেংক ট্ৰান্সফাৰ কৰিব লাগিব, থ্ৰু অনলাইন বেংক ট্ৰান্সফাৰ আপোনালোকে কৰিব লাগিব। ইয়াৰে একাউণ্ট নাম্বাৰটো দিয়া আছে, এইটো একাউণ্ট নেম আপোনালোকে চাওক, আছাম স্কিল ইউনিভাৰ্চিটি। নেক্সট আছে ছেভিং বেংক একাউণ্ট, একাউণ্ট নাম্বাৰটো দিয়া হৈছে, IFSC কোড দিয়া হৈছে, বেংকৰ নেম, ব্ৰাঞ্চ, এইখিনি কথা দিয়া আছে। এইখিনি আপোনালোকে নোট কৰি ল'ব, এইকেইটা আপোনালোকে ভুল নকৰিব এইকেইটা একাউণ্ট নাম্বাৰ আছে আৰু তাৰ IFSC কোড আছে, তাৰ একাউণ্ট নেম আছে, এইখিনি লৈ আপোনালোকে ইয়াতে বেংক ট্ৰান্সফাৰ কৰিব লাগিব। আৰু ইয়াৰ যিটো কপিটো আপোনালোকে ফৰ্মৰ লগত গাঁঠি দিব লাগিব। যিটো আপোনালোকে পে'মেণ্ট যিটো অনলাইন ৰিচিপ্ট পাব এইটো জেনেৰেট ৰিচিপ্টটো, সেই ৰিচিপ্টটো আপোনালোকে ফৰ্মৰ লগত জমা দিব লাগিব। এতিয়া আপোনালোকে যে জমা দিব, ক'ত জমা দিব? ফৰ্মখন যিহেতু আমি জমা দিব লাগিব তাৰ কাৰণে এড্ৰেছটো আপোনালোকে ইয়াতে চাওক, অফিচ অফ দ্য ৰেজিষ্টাৰ, আছাম স্কিল ইউনিভাৰ্চিটি, 3rd ফ্ল'ৰ, DECT বিল্ডিং, এমপ্লয়মেণ্ট অফিচ কমপ্লেক্স, ৰিহাবাৰী, গুৱাহাটী 781008। এই এড্ৰেছত আপোনালোকে পঠাব লাগিব 19 জুন 2025 ভিতৰত, 19 জুন 2025। গতিকে আপোনাৰ তাৰিখটো মনত ৰাখিব, 19 জুনলৈকে আপোনালোকৰ ডেট আছে। গতিকে আপোনালোকে ডকুমেণ্টছবিলাক পঠাব পাৰিব। গোটেইখিনি আপোনালোকে ফৰ্মখন ডাউনলোড কৰি ল'ব, ডাউনলোড কৰি লৈ ফিল আপ কৰিব। ফিল আপ কৰি আপোনালোকৰ যাৱতীয় যিমানখিনি নথিপত্ৰ আছে সকলোবিলাক লৈ আপোনালোকে এই এড্ৰেছত 19 জুনৰ ভিতৰত পোৱাকৈ পঠাব লাগিব। এইটো কথা ইয়াতে উল্লেখ আছে। আৰু নেক্সট আপোনালোকৰ ছফ্ট কপিও পঠাব লাগিব। ইয়াতে ছফ্ট কপিৰ কাৰণে এইটো লিখিছে, ছফ্ট কপি আপোনালোকে ছাবমিট কৰিব লাগিব। এইটো ফাদাৰ্ছ এপ্লিকেণ্ট হেজ টু ছাবমিট এ ছফ্ট কপি অফ এপ্লিকেশ্যন ফৰ্মেট এলং উইথ দ্য ৰিলিভেণ্ট ডকুমেণ্ট ইন এ ছিংগুল PDF ফাইল। এটা ছিংগুল PDF ফাইলত আপোনালোকে পঠিয়াব পাৰে। এইটো ইমেইল ID আছে, এই ইমেইল IDটো আপোনালোকে পঠিয়াব পাৰিব। তাতে পঠাবলৈ হ'লে আপোনালোকক 16 জুন 2025 ভিতৰত পঠাব লাগিব। এইখিনি কথাও ইয়াতে উল্লেখ কৰা আছে। আপোনালোকে ছফ্ট কপি হাৰ্ড কপি দুয়োটাই পঠাব লাগিব। গতিকে ছফ্ট কপিটো আপোনালোকে ক'ত পঠাব এইটো এড্ৰেছ আপোনালোকক ক'লোঁ, আৰু হাৰ্ড কপিটো ক'ত পঠাব লাগিব এইকেইটাও কথা আপোনালোকক গোটেইখিনি ডিটেইলছ কৰি দিলোঁ। আৰু আপোনালোকে যিখিনি কপি পঠাব তাত আপোনালোকে পোষ্টৰ নামটো কিন্তু লিখিব লাগিব। এইটো এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ, এইটো আপোনালোকে যি পোষ্টত আপোনালোকে এপ্লাই কৰে সেই পোষ্টৰ নামটো লিখিব লাগিব। এইখিনি নিশ্চয় সকলো কেণ্ডিডেটে জানেই, মই বিশেষ কৈ দিয়াৰ কোনো প্ৰয়োজন নাই।
আৰু গোটেইখিনি যেহেতু মেইন ইম্পৰ্টেণ্ট পইণ্টকেইটা মই আপোনালোকক জনাই দিলোঁ। গতিকে আপোনালোকে যিসকলে যোগ্য বুলি ভাবিছে হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ সবিশেষ আপোনালোকে চাই ল'ব পাৰিব। অফিচিয়েল ৱেবছাইটত আপোনালোকে নটিফিকেশ্যন পাই যাব, এপ্লিকেশ্যন ফৰ্মো পাই যাব। সবিশেষ আপোনালোকে চাই আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। থেংক ইউ।